নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু এইবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। জুবিন গাৰ্গৰ হত্যাকাৰী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক দিয়া হ'ব মৃত্যুদণ্ড। হয়, ইতিমধ্যে CIDৰ দৰে কেইবাটাও ভয়ংকৰ তথ্য লাভ কৰিছে, যি তথ্য অনুযায়ী এই দুজনৰ ওপৰত লগাইছে দুটাকৈ ধাৰা, যি ধাৰাৰ জৰিয়তে এই দুজন ব্যক্তিক আজীৱন জেল নাইবা মৃত্যুদণ্ড দিয়া হ'ব পাৰে। কি এই দুটা ধাৰা লগাইছে এই দুজনৰ ওপৰত সবিশেষ আপোনালোকে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব। তাৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। অলপো স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গৰ ন্যায় বিচাৰি আপোনালোকে ভিডিঅ'টিৰ কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এবাৰ নিশ্চয় লিখিব। বলক আগবাঢ়িছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰটি ফালে। আজীৱন জেল নাইবা মৃত্যুদণ্ড হ'ব পাৰে শ্যামকানু সিদ্ধাৰ্থৰ। জুবিনৰ ঘটনাৰ গোচৰত BNS 103 ধাৰা সংযোজন কৰা হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থৰ ওপৰত। BNS 103 ধাৰাটো কি? এই ধাৰা